কি আচৰিত মহাদেৱে অমৰত্ব বৰ প্ৰদান কৰাৰ লগে লগে জলন্ধৰ অসুৰ মহাদেৱতকৈ 2 যুগ মুখ হৈ গ'ল। এই জলন্ধৰ তোমাৰ মনৰ আশা মই কৰিলো পূৰণ ভাই। এই শুনা মহাদেৱে পুনৰ কৰে যে কোনো স্থানে কোনো সেইদিনাহে তোমাৰ মৰম মিলিব ভাই, উপায় নাই, সাৱধান। যিদিনাই তোমাৰ মৰমৰ ভাল জাতিন্দাৰ সতীত্ব হৰণ হইব, যিদিনাই তোমাৰ ভাল জাতিন্দাৰ সতীত্ব হৰণ হইব, সেইদিনাই তোমাৰ কিন্তু মিলিব নাটকখন কি কৰি আছ? তোৰ যাব কাম বন বেলেগ একো দেখা নাপাও, কাম বন তোৰ একো নাই। তই ৰাতিপুৱা উঠ নাৰায়ণ মানে কি? তই দুপৰীয়া নাৰায়ণ, সন্ধিয়া একেই নাৰায়ণ। তই যে এই উঠোতে বহুতে এই নাৰায়ণ দালক তই পূজা কৰ, এই নাৰায়ণ দালে আমাৰ অসুৰ বংশত কিমান অপকাৰ কৰিছে তই জানো? বৃন্দা, তই ইতিহাস নাজান? শুনি যা, নাৰায়ণৰ বিষয়ে তোক কিমান প্ৰমাণ লাগিব, কিমান উদাহৰণ লাগিব, তই একান্ত মনে শুনি যা। আমার বংশর এ রম্ভাসুরক বধ করে, এই নারায়ণের ইঙ্গিত যতরে বধ। মহি ঠাকুর, তার নাম তো শুনিছ নাই? শুনা, এই যে মহি ঠাকুর করে থাকে, এই মহি ঠাকুর কি মোর খুব মৰমৰ ভাই আছে। আর সেই মহি ঠাকুরক তোর সেই নারায়ণের ইঙ্গিততে মহি ঠাকুরক দুর্গা দেবী মহি ঠাকুর দুর্গা দেবী পড়িলা নিধন। নারায়ণের বিষয়ে তো কিমান প্রমাণ লাগিব, কিমান উদাহরণ লাগিব। হিরণ্যকশিপু, হিরণ্যাক্ষ, বলি ৰজা, আমাৰ দৈত্যবিলাকৰ অসুৰবিলাকৰ গৌৰৱ অহংকাৰ আছে। আৰু সেইসকলক তোৰ সেই নাৰায়ণটোৱে তিল তিলকৈ নিধন কৰি আমাৰ অসুৰ বংশ দুৰ্বল কৰি পেলাইছে, তই জান? ও হিৰণ্যাক্ষ বধ কৰে, এই বৰাহৰূপলৈ সেই নাৰায়ণ। আৰু এই নাৰায়ণটোৱে তাৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাৰ দেৱদৈত্যৰ মাজত কাজিয়া লগাই দি বাসুকী নাগক ৰচি কৰি মন্দৰগিৰি পৰ্বতৰ মাজত থাকি এইটো যে কৰিছিল, কিয় নামটো কি আছিল? বৃন্দা, সাগৰ মন্থন। নামটোতো ভাল মনত আছে। আমি যেতিয়া দেৱদৈত্য লক্ষ্য সাগৰ মন্থন কৰিছিলো, তেতিয়া দীপ্তিতকৈ আই লক্ষ্মীৰ উৎপত্তি হৈছিল। মেলামুখ মেলাই থাকিলো, চিলচিলা লক্ষ্মীক দেখা পাই তোৰ সেই নাৰায়ণ বোলাটোৱে লক্ষ্মীক বিয়া কৰিছিলা সেই নাৰায়ণ। নারায়ণক পূজা কৰ, নারায়ণ করে উলিয়াই আছো মই। আৰু কিমান প্ৰমাণ লাগিব? লিখনিৰ শেষ নাই কলমৰ আগত বৃন্দা। ও হিৰণ্যকশিপু বধ কৰে, আমাৰ অসুৰ বংশৰ সেই হিৰণ্যকশিপুক কিমান নিষ্ঠুৰ নিৰ্দয়ভাৱে তেখেতক নিধন কৰি পেলাইছিল। ব্ৰহ্মাদেৱৰ পৰা বল লৈছিল তেওঁ। স্বৰ্গ মৰ্ত্য পাতাল তেখেতৰ বিনাশ নাছিল কোনো স্থানত।
আৰু তোৰ সেই নাৰায়ণ বুঢ়াটোৱে নৰসিংহ ৰূপ লৈ আঁঠুৰ ওপৰত লৈছিল। তই জানো কোনো অস্ত্ৰৰ আঘাতত তেখেতৰ বিৰাট নাছিল। নখেৰে হিয়া দিদাৰী নাৰী পেটুকা বুঢ়াই মত নষ্ট হৈ যায়। তই নাৰায়ণক পূজা কৰা চিন্তা তই নাৰায়ণক পূজা কৰ। হিৰণ্য পুত্ৰী পদ কৰে নৃসিংহ ৰূপ লৈ সেই নাৰায়ণ। আমাৰ দৈত্যবিলাকৰ ৰজা আছিল বলি ৰজা, তেওঁলোকে বৰকৈ মনত পৰে। আৰু সেই বলি ৰজা সেই নাৰায়ণ বোলাটোৱে বামনৰ ৰূপ ধৰি বলি কচৰনা কৰে সেই নাৰায়ণ। আজি মই মুখেৰে কলো, ইয়াৰ পাছত আৰু মই মুখখন নচলাও। ইয়াৰ পিছত মই হাতে কামে লাগি যাম। মই কি কৈছো তই বুজি পাই গৈছ? নাৰায়ণৰ নাম তই আৰু নহলে কেতিয়াবা কব কৰিবি, নহলে কেতিয়াবা। এতিয়া চাওক ৰাইজ, এই বৃন্দা খুব নিৰ্জমাই গেছে। গিৰিয়েকৰ লগত বৰ বেছি মুখে মুখে তৰ্ক নকৰে। আৰু সেইকাৰণে এজন দস্যু অসুৰৰ লগত এজন মহাসতী পাৰিবাৰিকভাৱে তেখেতে জীৱন নিৰ্বাহ কৰিব পাৰিছিল। এতিয়া চাওক, নিজৰ পত্নী যদি নানা কথনা তিৰস্কাৰে গাড়ী পাৰি উঠি এদিনাখন অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ জলন্ধৰপুৰ অকলশৰে কৈলাশপুৰলৈ বুলি গমন কৰিলে। অ এদিন জলন্ধৰ অসুৰে চলে কৈলাশৰ শিখৰে চলি গৈলা অমৃত মনে জলন্ধৰে কৈলাশৰ শিখৰে। কৈলাশপুৰ পালেগৈ আৰু সেইদিনাখন কৈলাশত কি হৈছিল? অ তাতে পাৰ্বতী মুখাৰী, অ আছিল মনৰ ভোভাচাৰী, দেখে পাৰ্বতীক মাতে গিৰিয়াই। সুন্দরী 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 বলি মাতি বেলা মহাদেবর পত্নী বলি কে না জানিলা, মহাদেবর পত্নী বলি সুন্দরী। ও একেবারে নতুন নতুন লাগিছে, ঘর কই? নাম কি? অকলে বহি আছো তুমি? ও তুমি কোন দূরনি গাঁৱৰে দুপহি কোৱাচোন তোমাৰ নাম, তুমি কোৱাচোন তোমাৰ গাঁৱৰে নাম কি, তোমাকে বিচাৰি যাম। কোনে মোক সুন্দৰী সুন্দৰী লুকহি লুকহি বুলি ক'লে মাত লাগছে। এডাল কি মস্ত হে, ই কিমান ওখ। এই পাখণ্ড তই কৰিব মচ্ছা আহিয়ে মই এই বিয়া হোৱা বুঢ়া হোৱা তুমি তই পৰিচয় ল'বা আহিছা নীলাজ পণ্ডিতৰ। দেখি যদি লাগিছে তোৰ বিয়া পৰাই লৌ এজনী গুচিব তোৰ মই না এই মাত্ৰ যে কলা বিয়া পৰাই লৈ এজনী
কাৰ বিয়া? অ মই তোমাৰ বিয়াৰ কথা কৈছো। মোৰ বিয়া? অ তোমাৰ বিয়া। আকৌ আকৌ তোমাৰ বিয়া। বিয়া বুলি কোৱাৰ লগে লগে মনটো কিবা ৰঞ্জিত ৰঞ্জিত লাগি যায়। ও মৰমী মোৰ ইমান যে ধুনীয়া ৰূপ দেখো তোৰ বিয়া পৰাই ঘৰলৈ লৈ যাম তোক এবাৰ মোৰ ফালে চা এবাৰ মোৰ ফালে মইনা এই মইনা মোৰ ফালে চা। এবাৰ মোৰ ফালে চা ইমান যে ধুনীয়া ৰূপ দেখো তোৰ জলন্ধর পার্বতীকে চিনি পোয়া জলন্ধর পার্বতীকে চিনি পোৱা নাই আকুলি পার্বতীর খং উঠি যায় এই পাখণ্ড প্ৰথমতে পাতি সুন্দৰী সুন্দৰী পৰিচয় দিয়া মুখেদি একো নকয় আন পাৰে পাত্তা দিয়ে আন পাৰি। তই এইবাৰ মোক বিয়া কৰাই ঘৰত থাকি দিম বুলি কৈছ নিজে স্পন্দি। মই এই ছোৱালী থকা তিৰিটো তই বিয়া কৰা কথা আৰু চাবে মোৰ মালিক যেনেকুৱা বস্তু কবা লাগি দিলে তোক আহি এটা পিঠা বুলি মনে হৈ যাব। ও দুটা ছোৱালী আছে মোৰ জাননী নাজানো আৰ্তিকপতি বুলি জগতে বিদিত মোৰ মালিকক যদি ক'বা লাগে নে তোক আহি পাছ এনেকৈ দিব কিন্তু তেওঁৰ এইখিনি সময়ত আহিবা সময় নাই আমাৰতো এইখিনি সময়ত ও ধ্যানত বহি আছে তেওঁ এতিয়াই আহিব মই দিলে হাৰা মূৰা ঘূৰা কৰি দিব মইনা শুনিব লাগে কি শুনিছো কি হা স্বামী আছে চলি আছে স্বামী আছে চলি আছে চলি আছে স্বামী আছে তাৰমানে তুমি সঁচাকৈ বিয়া হৈছা? অ মই বিয়া হৈছো। দেখাতো বিয়া হয় এই মই বিয়া হৈছো মোৰ ছোৱালী দুটা আছে। দুটা চলি ইমান কম বয়সত ইমান কম বয়সত যদি দুটা চলি গম পাইছো মানে মোটামুটি বাহিৰ দিনা মইনা তুমি বিয়া কেইবাৰ হৈছা? অ মই বিয়া এবাৰে হৈছো। মাত্ৰ মাত্ৰ আৰু তোমাৰ ছোৱালী? এই ছোৱালী মোৰ দুটা হয়। মাত্ৰ দুটা ছোৱালী। অ শুনা কলিজা খাইছি এই কলিজা খাইছি তুমি যদি 100 মান যদি বিয়া হৈছা অ তোমাৰ যদি চলি 200তকৈ ওপৰত আছে অ জলন্ধৰে বোলে দেহি তোক নেৰিম মই জলন্ধৰে বোলে দেহি তোক নেৰিম মই শিৱনে পাৰ্বতীৰ হাতত ভৰাই মহাপুধে পার্বতীয়ে আসাম লয় জলন্ধৰ চাই পাছে কহিবে জলন্ধৰ চাই পাছে তাক বিয়া কৰাম বুলি ক'বলৈ খুজিছ আচলতে জোকাই দিছা হা ও নিজৰ নিজে তই কিয় বাৰু মাতিছ এই পাখণ্ড মই কোন তই শুনি যা হেমন্তৰ জীয়ৰী মোৰ নাম পাৰ্বতী স্বামী মোৰ মহাদেৱ কৈলাসপতি ভালে ভালে কৈছো মই আঁতৰি যা তই এই তই জোৰ পাইছ তোৰ যা বাপরে বাপ ইমান উহ যা তই নাযাওঁতে মোক বিয়া কৰাবি এই চলি থকা তিৰিটোক তই বিয়া কৰাবি পাখণ্ড বন্দী জীৱন মাৰি মই কৈছো মোৰ সংটো বেয়া রণসন্ধি মূর্তির হরি পার্বতী খেদিও হিরা
জলন্ধর আৰু পাৰ্বতীৰ 7 দিন 7 ৰাতি তুমুল ৰণ কোনো পধ্যে জলন্ধৰ অসুৰক পাৰ্বতীয়ে নিধন কৰিব নোৱাৰে কাৰণ এইটোৱেই আছিল যে বহু মায়া জানে জলন্ধৰে পাৰ্বতী নাজানিলে সেইকাৰণে জলন্ধৰ অসুৰক পাৰ্বতীয়ে বধিব নোৱাৰিলে আৰু এই দৃশ্য নাৰদ মুনি দেখি বাপ মনে মনে নারদ মুনি নারদে মনে মনে ভাবে জলন্ধর আর পার্বতীর আজ খেলা কিন্তু ভাষায় জমিবা নারদে মনে মনে ভাবে যে খেলাখন মই ইয়াত জমুৱাই নহয় এই কথা মহাদেৱ হব কথা মহাদেৱ কৈ চন্দী মূৰ্তি ধৰি আছে পূৰ্বতী যুদ্ধ জলন্ধৰ নিধন কৰা তুমি নাৰায়ণ নাৰায়ণ নাৰদৰ কথা শুনি শিৱই ভাবি গুণি ও নাৰদ গুণি কি কয় দেৱৰ্ষি পাপিষ্ঠ জলন্ধৰে মোৰ প্ৰিয়তমা পাৰ্বতীৰ লগত যুদ্ধ কৰিবলৈ সাহস কৰিছে কি আজি 7 দিন হৈছে কোন কথা সকলো ওলাই আহিব লাগে পাপিষ্ঠ জলন্ধৰ অসুৰে মোৰ প্ৰিয়তমা পাৰ্বতীৰ লগত যুদ্ধ কৰি আছে দেৱৰ্ষি নাৰদে নিজে দেখি আহি মোক এই বাৰ্তা দিছে আই নন্দী ৰিংগি কি আরে ভাই কোনে দেখিছে মোক প্ৰশ্ন সুধিছা কোনে দেখিছে দেৱৰ্ষি নাৰদে নিজেই দেখিছে প্ৰশ্ন পাছত হৈ পৰ্ব আগত এই মুহূৰ্তত প্ৰশ্ন সোধাটো বিচৰা নাই এই মুহূৰ্তত মই জলন্ধৰক নিধন হোৱাটো বিচাৰ যায় সকলো ওলাই আহিব লাগে এই মুহূৰ্তত পাপিষ্ঠ জলন্ধৰৰ নিধন হোৱাটো বিচাৰি আছো মোৰ পাৰ্বতীৰ সংগে জলন্ধৰে যুদ্ধ
বাতৰি তো কোনে দিলে বাতৰি তো কোনে দিলে তাচ্ছল্য কৰি ইটিকিং কৰি জলন্ধৰ অসুৰে মহাদেৱক কেনেকৈ খং উঠাই দিছে ৰবা কিবা ৰবা যুদ্ধ পাছত কৰিবা আগতে চুক্তি কৰা হওক মোক বলে পাৰিম বুলি আহিছে নে নোৱাৰিম বুলি আহিছে ভাই শিৱৰ যুদ্ধ কৰা কাম নে বেলেগ কিবা কাম কিন্তু মই জনা শিৱৰ দেখোন এইটো কাম শিৱই